নমস্কাৰ গগৈ স্পৰ্টছ ইউনিট প্ৰতিযোগিতাৰ দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কলাক্ষেত্ৰত আৰু কলাক্ষেত্ৰত কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে অৰ্জুন জয়ন্ত তালুকদাৰক। তেখেতক DSP পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিলে। মোৰ লগত আছে এই মুহূৰ্তত জয়ন্ত তালুকদাৰ। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে আজি নিযুক্তি পত্ৰ প্ৰদান কৰিলে DSP চাকৰিৰ বাবে। কেনেকুৱা লাগিছে, কি ক'ব এই মুহূৰ্তত? মোৰ ভাল লাগিছে আৰু মই ধন্যবাদ কৰিব বিচাৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক। তেওঁ মোৰ যিমানখিনি এচিভমেণ্ট আছিলে আজি তেওঁ মোৰ এনেকুৱা লাগিছে এই ফলটো আজি পালোঁ আৰু তেওঁৰ ফালৰ পৰাই ছাপৰ্টটো পাই মোৰ ভাল লাগিছে। আৰু লগতে মানে মই এটা এনকাৰেজমেণ্ট পাইছোঁ আৰু মই চেষ্টা কৰিম মোৰ ফালৰ পৰা যাতে আৰু মই ভাল কৰিব পাৰোঁ। অকল মোৰ নিজৰ খেলটোৱে নহয়, লগতে আমাৰ অসমৰ ল'ৰা ছোৱালীকো যাতে মই আৰু ছাপৰ্ট কৰিব পাৰোঁ। মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে সেইটো শ্বেয়াৰ কৰিব পাৰোঁ, যাতে আমাৰ অসমৰ পৰা আৰু খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু মেডেল জিকি আনিব পাৰে। যিটো আপুনি 2012 চনত লণ্ডন অলিম্পিক খেলিছিলে, ভাৰতত প্ৰতিনিধিত্ব কৰিছিলে, তাৰ 12 বছৰ পাছত আপোনাক অসম চৰকাৰে কোনো ধৰণৰ চাকৰি প্ৰদান কৰা নাছিলে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ প্ৰসংগ উল্লেখ কৰিছে। গতিকে 12 বছৰ পাছত অসম চৰকাৰে এটা স্বীকৃতি প্ৰদান কৰিছে। গতিকে এটা চৰ্চাও চলিছিল যে আপোনাক এটা কৰ্মসংস্থাপন দিব লাগে, চৰকাৰে কৰ্মসংস্থাপন দিব লাগে অসমত। গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব? মুখ্যমন্ত্ৰী যিহেতু কৈছে, উল্লেখ কৰিছে। নাই, নিশ্চয় এইটো বহুত দীঘলীয়া সময় হ'ল, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তেওঁৰ খেলৰ প্ৰতি যিটো এটা ইণ্টাৰেষ্ট দেখিছোঁ, সেইটো মানে তেওঁৰ অকল তেওঁৰ কাৰণে এইটো মই ভাবোঁ যে এইটো আজি হ'ল, চাকৰিটো মোৰ হৈছে। আৰু আমাৰ অসমৰ খেলুৱৈক মই দেখিছোঁ বহুতখিনি ছাপোৰ্ট পাই আছে আৰু ভৱিষ্যতে আৰু এনেকুৱা সুবিধা পাই থাকিলে মই ভাবোঁ অসমৰ খেলুৱৈ আৰু বেছি ভাল ৰিজাল্ট কৰি দিব পাৰিব। যিহেতু বৰ্তমান সময়ত এছ'চিয়েশ্যনৰ অসম আৰ্চাৰী সন্থাৰ সম্পাদকো উপস্থিত আছে আমাৰ কাষত। গতিকে তেখেতসকলেও বহুখিনি আপোনাৰ কাৰণে যুঁজি আছিলে যে এটা চাকৰি দিব লাগে জয়ন্ত তালুকদাৰক। যিহেতু আপুনি বাহিৰত আছিল, তথাপিতো আপুনি অসমলৈ আকৌ ঘূৰি আহিছে আৰু আজিৰ তাৰিখত অসমত এটা চাকৰি পাইছে। কিন্তু এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনাক বহুখিনি ছাপোৰ্ট কৰি গৈছিলে। গতিকে এছ'চিয়েশ্যনক কিদৰে ধন্যবাদ জ্ঞাপন কৰিব আজিৰ তাৰিখত? আমাৰ অসম আৰ্চাৰী এছ'চিয়েশ্যনৰ ফালৰ পৰা বহুতখিনি ছাপোৰ্ট পাইছোঁ। আমাৰ জয়ন্ত ছাৰ আছে, তেওঁ বহুতখিনি, লগতে আমাৰ গোটেই আমাৰ এছ'চিয়েশ্যন অসম এছ'চিয়েশ্যনৰ ফালৰ পৰা বহুতখিনি ছাপোৰ্ট পাইছোঁ। তেওঁলোকে বহুত দিনৰ পৰা চেষ্টা কৰি আছিলে যে মোক ইয়াতে অসমত লৈ আহিবলৈ, আৰু আজি এই মানে এই কষ্টৰ ফলটো পালোঁ, ময়ো পালোঁ। আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যিটো তেওঁলোকে চেষ্টা কৰিলে সেইটোৰ ফলটো পালোঁ। তো অকল মোকে নহয়, আমাৰ অসমৰ বাকী খেলুৱৈকো বহুতখিনি ছাপোৰ্ট দি আছে আমাৰ এছ'চিয়েশ্যনে। তো আমাৰ অসমৰ ৰিজাল্টটো দেখিব গ'লে আগতকৈ বহুতখিনি ভাল হৈছে আৰু আশা কৰোঁ ভৱিষ্যতে আৰু ভাল হ'ব। যিহেতু আজি আপুনি নিযুক্তি পত্ৰ লাভ কৰিলে, গতিকে আপোনাৰ গধুৰ দায়িত্ব আহি পৰিলে। আজি DSP হ'ল আপুনি আপোনাৰ নামৰ আগত DSPও থাকিব। গতিকে আপোনাৰ দায়িত্ব বাঢ়িলে। গতিকে আগন্তুক সময়ত সেই পদবীটোক আপুনি কিদৰে আগুৱাই নিব, লগতে খেলাৰ কাৰণে কিদৰে সময় দিব, কিবা কথা বতৰা হৈছে নেকি অসম চৰকাৰৰ লগত? এতিয়ালৈ মই তেনেকুৱা বৰ্তমান মই খেলি আছোঁ, তো খেলাটোতে মোৰ মন থাকিব। কিন্তু তাৰপিছতে মই ভৱিষ্যতৰ প্লেনিংটো কৰিব লাগিব। তাৰ কাৰণে এতিয়া আমাৰ খেল বিভাগৰ লগত আৰু লগতে আমাৰ পুলিচ বিভাগৰ লগতো আমাৰ এইটো কথা পাতিব লাগিব, কি ধৰণে মোৰ খেলটো আৰু লগতে মোৰ চাকৰিটো বেলেঞ্চ কৰিব পাৰি। তো এইটো নেক্সট আজি যিহেতু মই এপইণ্টমেণ্ট লেটাৰখন পালোঁ, নেক্সট আমাৰ এইবোৰ ডিছকাশ্যন হ'ব। আৰু লগতে আমাৰ এছ'চিয়েশ্যন আছে, তেওঁলোকৰ ফালৰ পৰা এটা মানে কথা একেলগে মানে এইটো মই ভাবিছোঁ ডিচিজনটো অলপ ভালকৈ কথা পাতি কিনে আমি ভালকৈ প্লেনিং কৰিলে আৰু ভাবিছোঁ ভাল। জইন কেতিয়া কৰাৰ কথা কৈছে তেখেতসকলে? এতিয়ালৈ তেনেকুৱা মই আজি এপইণ্টমেণ্ট লেটাৰ, যিহেতু মই টাটাত আছোঁ, মই টাটাত চাকৰিটো মই এৰিব লাগিব, তাত ন'টিচ দি কিনে তাৰপিছত মই ইয়াতে জইন কৰিব পাৰিম। তো যিমান সোনকালে হয় মই জইন কৰিব চেষ্টা কৰিম। সিহঁতে যেনে উত্তৰাখণ্ডতো আপুনি প্ৰতিনিধিত্ব কৰিলে অসমক নেশ্যনেল গেমছত, তাৰপিছত আপুনি হয়তো কিছুদিনৰ আগৰ পৰাই অসমত আপুনি অহা যোৱা হৈ আছিলে। গতিকে আপুনি ফুল্লি এতিয়া অসমলৈ ঘূৰি আহিছে, নহয় জানো? এতিয়া মই এইটো চাকৰিটো জইন হোৱাৰ পিছত মই ফুল্লি অসমলৈ আহি যাম। এতিয়া অহা যোৱা, যিহেতু মই জামছেদপুৰতে আছিলোঁ, তাতে মোৰ ট্ৰেইনিংটো চলি আছিলে। তো মই নেক্সট ইয়াত জইন কৰাৰ পিছত ইয়াতে অসমতে ৰেগুলাৰ থাকিব চেষ্টা কৰিম, মই থাকিমেই আৰু যাতে আমাৰ খেলুৱৈকো মই আৰু মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে সেইটোও শ্বেয়াৰ কৰিব পাৰিম। আৰু লগতে আমাৰ যিমান খেলুৱৈ আছে তেওঁলোকৰ যাতে এটা প্লেন বনাব পাৰোঁ, যাতে তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ আছে, যিটো গ্ৰাফ আছে, সেইটো কেনেকৈ লাহে লাহে ইম্প্ৰুভ কৰিব পাৰি, সেইটোৱে চেষ্টা থাকিব। আৰু আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰোঁ অসম আৰ্চাৰী সন্থাৰ সন্মানীয় সম্পাদক, যিহেতু এটা দীঘলীয়া যুঁজ চলি আছিলে যে অসমত এগৰাকী অৰ্জুনক কৰ্মসংস্থাপন দিব লাগে, চৰকাৰে এট লাষ্টত আজি চৰকাৰীভাৱে মানে এটা স্বীকৃতি প্ৰদান কৰা হ'ল। গতিকে এছ'চিয়েশ্যনৰ তৰফৰ পৰা কেনেকুৱা লাগিছে, কি ক'ব এই মুহূৰ্তত? এছ'চিয়েশ্যনৰ ভালে লাগিছে। এইটো দীঘলীয়া যুঁজ, আপুনি ঠিকেই কৈছে।
যে জয়ন্ত তালুকদাৰৰ যিটো কষ্টৰ যিটো ফল, কষ্টৰ যিটো তেখেতে ইমান কষ্ট কৰি যিটো এচিভমেণ্ট, সেইটো যদি সেই এচিভমেণ্টটোক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো স্বীকৃতি দিলে, তাক সন্মান জনালে, তেখেতলৈ মই আন্তৰিক অসম আৰ্চাৰী সন্থা তথা মই ব্যক্তিগত হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট, স্পৰ্টছ মিনিষ্টাৰ, স্পৰ্টছ ছেক্ৰেটাৰী, ডিৰেক্টৰ, তেখেতসকলে যিটো আমাক এই চাকৰি পোৱাৰ ক্ষেত্ৰত যিটো সহায় কৰিলে, তেখেতসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ অসম আৰ্চাৰী সন্থাৰ সভাপতি JP সিং ছাৰ, তেখেতৰ প্ৰচেষ্টাত আজি আমি এই চাকৰিটো দিয়াৰ কাৰণে, আমি চাকৰিটি হোৱাৰ কাৰণে বহুত তাৰমানে সুবিধা হৈছে। লগতে আমাৰ CM অফিচৰ যিখিনি বিষয়াসকল, বিশেষকৈ আমাৰ অসম আৰ্চাৰী সন্থাৰ উপসভাপতি প্ৰশান্ত প্ৰতিম কাকতীয়া, তেখেতেও বহুত চেষ্টাত এই চাকৰি সংক্ৰান্তত আমাৰ তাৰমানে জয়ন্ত চাকৰি সংক্ৰান্তত আমি সফল হৈছোঁ। কাৰণ কিয় দীঘলীয়া প্ৰচেষ্টাত আপোনালোকে জানেই, সেইকাৰণে আজি যে CM ছাৰে বুজি পাইছে যে তেখেতে যে জয়ন্তৰ যিটো এচিভমেণ্ট আছিলে, সেই এচিভমেণ্টটোক তেখেতে স্বীকৃতি দিলে। 12 বছৰ যে লাগিলে, গতিকে 12 বছৰ আগতেই যদি মানে ধৰি লওক লণ্ডন অলিম্পিক যিহেতু 2012 চনতে মানে খেলিছিল, গতিকে তাৰ যদি কম সময়ৰ ভিতৰতে দিয়া গ'ল, হয়তো অসমে আৰু অলপ ধৰি লওক কিবা পালে হয়। এতিয়া উল্লেখ কৰিছে কিন্তু তেখেতে নাই, হেৰিটো ঠিকেই, CM ছাৰে এই যিখিনি ক'লে, তেখেতে একচুৱেলি টেকনিকেলি কথা ক'লে, টেকনিকেলি। কাৰণ কি যেতিয়া পিক টাইমত একচুৱেলি সন্মানটো জনালে বা তাক সুবিধাটো দিলে, আজি আমি কিজানি অলিম্পিকত আজি জয়ন্তই অলিম্পিকত মেডেল মাৰিলে হয়। নিশ্চয় আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শেষত আকৌ আহি পৰিছোঁ যে আপোনালোকৰ যিহেতু 2028ত লছ এঞ্জেলছ অলিম্পিক আহি আছে, গতিকে আপুনি নিশ্চয় প্ৰিপেৰেশ্যন কৰিব। গতিকে সেই অলিম্পিকটোলৈ আপোনাৰ কেনেকুৱা ধৰণৰ আশা আছে, প্ৰত্যাশা আছে, লগতে আপুনি আগন্তুক সময়ত কিদৰে প্ৰিপেৰেশ্যন কৰিব নিজক? নিশ্চয়। মাজতে মোৰ অলপ অসুবিধাও চলিলে, মোৰ মানে শ্বল্ডাৰ ইঞ্জুৰি আহিছিলে, কিন্তু সেইটোৰ পৰা এতিয়া লাহে লাহে মোৰ ইম্প্ৰুভমেণ্ট আহিছে, ৰিহেব চলি আছে। আৰু লগতে মোৰ খেলাটো মানে টেকনিকেল কিছুমান চেঞ্জেছ আছে, সেইবোৰ মই যিহেতু দেখিছোঁ খেলৰ সময়ত কিছুমান টেকনিকেল মিষ্টেক আছে, তো সেইটোকে মই এতিয়া কাৰেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু অলিম্পিকৰ আগতে যিহেতু অহা বছৰ এছিয়ান গেমছ আছে, সেইটোতো মই ফ'কাছ কৰিছোঁ, যাতে সেইটোতো মোৰ পাৰফৰ্মেঞ্চটো ভাল কৰিব পাৰোঁ। আৰু অকল মই নহয়, মই বিচাৰোঁ যে আমাৰ অসমৰ পৰা মই আৰু যাতে আমাৰ লগৰ অসমৰ খেলুৱৈ যাতে একেলগে গৈ কিনে, যিহেতু 28 অলিম্পিক হ'ল বা 32ৰ অলিম্পিকৰ কাৰণে যাতে আমি আমাৰ খেলুৱৈ সাজু কৰাব পাৰোঁ, আমাৰ এছ'চিয়েশ্যনৰ ছাপৰ্টটো আৰু আমাৰ চৰকাৰৰ, অসম চৰকাৰৰ যিটো ছাপৰ্টটো পাই আছোঁ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ, তো সেই ছাপৰ্টটো লৈ কিনে যদি আমি আমাৰ খেলুৱৈক আৰু ভাল কৰিব পাৰোঁ, সেইটো আৰু ভাল হ'ব। আৰু লগতে যদি আপোনাৰ লগতে আৰু দুগৰাকীমান যদি অলিম্পিয়ান ওলাই যায় মানে অসমৰ পৰা, গতিকে আৰু ভাল হ'ব, সেইটো নিশ্চয় আশা কৰিব আপুনি? নিশ্চয়। মইতো বিচাৰি আছোঁ যে আমাৰ খেলুৱৈ আটাইতকৈ বেছি যিমান আমাৰ অসমৰ খেলুৱৈ আমাৰ ভাৰতীয় দলত থাকিব পাৰে, সিমানে মই ভাল পাম। আৰু আমাৰ ফালৰ পৰা চেষ্টাও চলি থাকিব। মই দেখিছোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰে, পেৰেণ্টছৰ ফালৰ পৰা ছাপৰ্টটো দি আছে, তো তেওঁলোকৰ এই ছাপৰ্টটো থাকিব লাগে। আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যিটো কষ্ট কৰিছে, এইটো কষ্টটো কৰি থাকিলে, লগতে আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছে, মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে, বা আমাৰ অসমৰ আৰু খেলুৱৈ আছে, ছিনিয়ৰ খেলুৱৈ আছে, তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ, সেই গোটেইখিনি আমি এটা টীম হিচাপে ব্যৱহাৰ কৰিব লাগিব, যাতে আমাৰ অসমৰ পৰা আৰু প্লেয়াৰ ওলাব পাৰে আৰু অলিম্পিকত, এছিয়ান গেমছত পাৰ্টিচিপেট কৰিব পাৰে, লগতে জিকিব পাৰে। নিশ্চয়কৈ আপোনাক এইমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অৰ্জুন জয়ন্ত তালুকদাৰ। ইতিমধ্যে সকলোৱে গম পাইছে আজিৰ দিনটোত, অৰ্থাৎ কলাক্ষেত্ৰত এইগৰাকী অৰ্জুনক DSP চাকৰি প্ৰদান কৰা হ'ল। DSP চাকৰি যি নিযুক্তি প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আশা কৰিম জয়ন্ত তালুকদাৰ যিখিনি সপোন আছে অলিম্পিকক লৈ, সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ বাবে বিদায় লৈছোঁ। চাই দিব গুগল স্পৰ্টছ চিনি। ধন্যবাদ। অসাধাৰণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা অৰ্জুন বঁটাৰে সন্মানিত অলিম্পিয়ান শ্ৰীযুত জয়ন্ত তালুকদাৰ, তেখেতক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি পত্ৰ প্ৰদান কৰিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
Ooh.